ৰাজ্যত এই বছৰৰ পৰাই চেছ খেল বা দবা খেলক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব বিচাৰিছো কাৰণ আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে যে চেছ খেল দবা খেল আমাৰ মানসিক উৎকৰ্ষতাৰ এক প্ৰধান কাৰক হ'ব পাৰে আমাৰ ৰাজ্যৰ এডুকেশ্যনেল কাৰিকুলামত আমি দবা খেলক ইনষ্টিটিউচনেলাইজ প্ৰতিষ্ঠানিক ৰূপ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো এই বছৰ আমাৰ ৰাজ্যখনে কিতাপৰ বৰ্ষ পালন কৰিব ইয়াৰ বুক এই বছৰত আমি পালন কৰাৰ বাবে সিদ্ধান্ত লৈছো বুক ফেয়াৰৰ পৰা নৱ প্ৰজন্মৰ লেখক লেখিকাক প্ৰেৰণা জনোৱাৰ পৰা আমি আমাৰ ৰাজ্যখনত কিতাপৰ আন্দোলন নতুনকৈ আমি আৰম্ভ কৰিব বিচাৰিছো এই কিতাপৰ আন্দোলনত সহায় হোৱাকৈ অহা নৱেম্বৰ মাহত অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগত আমি 1000 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো যাতে এই চৰকাৰে আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীসকললৈ তেওঁলোকৰ দৰমহাৰ লগত আগবঢ়োৱা 1000 টকাৰে আমি নতুন নতুন কিতাপ ক্ৰয় কৰিব পাৰো আৰু কিতাপৰ আন্দোলনক আগুৱাই লৈ যাব পাৰো মই অসমৰ ব্যৱসায়ী মহলকো উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলকো এই ধৰণে এই বছৰ কিতাপ কিনিবলৈ তেওঁলোকৰ কৰ্মচাৰী সকলক অলপ হলেও আৰ্থিক সহায় আগবঢ়াবলৈ অনুৰোধ জনাম আমাৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰী সকলৰ বাবে নিউ পেনশন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে নিউ পেনশন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশন স্কিম ইউপিএস স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গল তেওঁলোকে ওল্ড পেনশন স্কিমৰ জাগাত নিউ পেনশন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল কাৰিকৰী অসুবিধা পিছপেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেনশন স্কিম বা ওপিএছৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব শ্ৰদ্ধাৰ ৰাইজ এই বছৰতে আমি 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা যিবিলাক মহাবিদ্যালয় আৰু বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাৰ পৰা বাদ পৰি গৈছিলে তেওঁলোককো আমি প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰলৈ আনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ এনেবোৰ সিদ্ধান্তৰ লগতে আমাৰ ৰাজ্যৰ আশা অংগনবাদী কৰ্মী মধ্যাহ্ন আহাৰৰ কৰ্মীসকলৰ বাবেও আমি তেওঁলোকৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ আমি তেওঁলোকৰ দৰমহাও বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো